আসসালামু আলাইকুম মই নেৱাজান মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ সকলো ভালে আছে আলহামদুলিল্লাহ আমিও ভালে আছোঁ আমি আজি ৰাতিপুৱাই ওলাইছোঁ মানে গুৱাহাটীলৈ যাম কিবা কাম আছে সেয়েহে মানে 7:30 মান বজাতে ওলাইছোঁ ঘৰৰ পৰা আৰু এতিয়া আহি সোনাজুৰি পালোহি আজিৰ ভিডিঅ'টো যদিহে আপোনালোকক ভাল লাগে তেনেহ'লে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব ফেচবুকত চালে মোৰ পেজটো ফলো কৰি থব আৰু ইয়াতে এক্সিডেন্ট হৈছে সেয়েহে আমি অলপ ৰৈছোঁ ওলাইছে মানুহ বেছি জখম হৈছে নেকি এই তার লাগিছে গৈ না বাইক মহিলা মানুহ এটাক বজাই পেলাই সোমাই দিলে এইটো কোৰ মানুহ এইবিলাক ইয়াৰে ইস 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 আৰু এটা বাইক কোৰ ৰাস্তাত এনেকুৱা এক্সিডেন্ট হোৱা দেখিলে মোৰ বৰ ভয় লাগে আল্লাহ যেন সকলোকে ভালে কুশলে ৰাখে আজি আফনানৰ টোপনি পুৰা হোৱা নাই সেয়েহে মানে তাৰ গা ভাল লাগি থকা নাছিলে ফটো এখন উঠাও বুলি ক'লেও মানে সি মুখখন বেকাবেকি কৈ দি আছিলে এনেকুৱা মানে বদমাসি কৰি আছিলে আৰু মোৰ মাৰ বেমাৰ তেখেত গুৱাহাটী নাৰ্ছিঙত আছিলে আজি মানে তেখেতক ৰিলিজ দিছে আৰু ডাঙৰ দাদা ঘৰত নাই গাড়ীখন লৈ গৈছে মানে তেখেতৰ কিবা কাম আছে মঙ্গলদৈ গৈছে সৰু ভাইটিও যাব নোৱাৰিব মানে ডাঙৰ দাদা গাড়ী লৈ গুচি গ'ল আৰু ডাঙৰ দাদাৰ যিমানখিনি মানে চাহপাতৰ ভেজাল থাকে গোটেইখিনি সৰু ভাইটিয়ে চাব লাগে ডাঙৰ দাদা নাথাকিলে এনেও মানে ডাঙৰ দাদা থাকিলেও সিও লগতে চাব লাগে আৰু আজি যিহেতু ডাঙৰ দাদা নাই সিয়ে চাব লাগিব আৰু মাজু দাদাৰ মানে বেমাৰ হৈ আছে তেখেতো যাব নোৱাৰিব সেয়েহে মানে মোৰ হাজবেণ্ডক ক'লে যেন তুমি গৈ পেলাই লৈ আহা তেখেতৰো কাম আছিলে তথাপিও উপায় নাই এতিয়া কোনো নাই যাবলৈ মাক যিহেতু ৰিলিজ দিলে সেয়েহে কোনোবাই গৈ আনিবই লাগিব সেয়েহে মানে আমি ওলাই আহিছোঁ 7:30 মান বজাতে আৰু ইয়াত দেখিছেনে কিমান ডাঙৰ কিবা কোম্পানী বনাব নেকি বহুত টকা খৰচ কৰি বনাই আছে টকা থাকিলে মানুহেনো কি বনাব নোৱাৰে হয় না নহয় আৰু এতিয়া আমি সোণাপুৰ পোৱাৰ আগতে ইয়াতে ভাবিলোঁ যেন কিবা খাই লওঁ আমি ৰাতিপুৱা চাহ খাই ওলাই আহিছোঁ আফনানক অলপ হৰলিক্স খোৱালোঁ দুখন বিস্কুট দি আৰু তেখেতে চাহ খালে ময়ো চাহ একাপ খাই ওলাই গুচি আহিলোঁ আৰু ভাত তৰকাৰী আছিলে খাবলৈ মন যোৱা নাই ইমান ৰাতিপুৱা মন নাযায় ভাত খাবলৈ ডাঙৰ ল'ৰাটোৱে খাই সি স্কুললৈ যাব ডাঙৰ ল'ৰাটোৱে এবাৰ মেট্ৰিক দিব সেয়েহে মানে তাৰ স্কুল ক্ষতি কৰা নাই আৰু আপোনালোকে মোৰ ল'ৰাটোৰ কাৰণে দোৱা কৰিব তাৰ সি যেন এইবাৰ পৰীক্ষাত ভাল ৰিজাল্ট কৰিব পাৰে আফনানে বেলেগ ল'ৰা ছোৱালীৰ নিচিনা ইমান আমনি কৰি নাথাকে মানে ইটো খাম সিটো খাম এনেকুৱা কৰি নাথাকে আমিহে তাক জোৰ কৰি কিবা খুৱাব লাগে বুলি খুৱাই আছোঁ সি মানে হোটেলত সোমোৱা দেখিয়ে গৈছে মই একো নেখাওঁ মোক চিপছ লৈ দিলেই হ'ব পিছত মানে তাক জোৰ কৰিহে খোৱালোঁ আৰু আমিও নাস্তা কৰি ল'লোঁ এতিয়া তেখেত পাণ আনিব গৈছে আৰু আমি ভাবিলোঁ মাক পিতে গাড়ীত উঠি বহি থাকোঁ বহুত ৰ'দ দি আছিলে আজিকালি ল'ৰা ছোৱালীবিলাকে মানে দামী বস্তু বহুত বেছি চিনি পায় এই গাড়ীখন যেন বহুত বেছি দামী মই প্ৰথমতে গমেই পোৱা নাছিলোঁ আফনানে কোৱাৰ কাৰণেহে পিছত গম পালোঁ সোণাপুৰৰ জুবিনদাৰ এই ঠাইখন পালেই মনটো বৰ বেয়া লাগি যায় আৰু কিমান মানুহ আহি আছে গৈ আছে দেখিছেনে ডাঙৰ ডাঙৰ গাড়ীবিলাক চব মানে বাহিৰা জেগাৰ পৰা মানুহ আহি আছে চাবলৈ ৰিজাৰ্ভ কৰি গাড়ী আৰু বহুত ভিৰ আছিলে আমি ৰাস্তাৰ পৰাই মানে চাই গুচি গ'লোঁ ভাবিলোঁ পিছত আহি সোমাম এতিয়া অলপ মানে আমাৰ খৰধৰকৈ যাব লগা হৈ আছিলে সেয়েহে গুচি আহিলোঁ সিদিনাখনৰ ভিডিঅ'টোতো মই কৈছিলোঁ যেন এতিয়া আমি যেতিয়াই মানে গুৱাহাটীলৈ আহিম এই ঠাইখন মানে আমি চাই যাম ভিতৰত সোমাই এতিয়াতো মই বাহিৰে গুচি আহিলোঁ ৰাস্তাত যিমান দামী গাড়ী আছিলে মানে আফনানৰ চকুত লাগিছে আৰু মোক কৈ আছে আম্মা এই গাড়ীখন দেখা সিখন দেখা মানে যিমান দামী গাড়ী সিমানেই মানে তাৰ চকুত লাগে আৰু সি গোটেইকেইখন গাড়ীও চিনি পায় মই পিছে গোটেইকেইখন গাড়ীৰ নামো নেজানো দেই আজিকালি যিবিলাক গাড়ী ওলাইছে এই গাড়ীৰ নামো নেজানো কেইখনমানৰহে জানো গোটেইকেইখনৰ নাজানো আৰু ইয়াতে পেট্ৰল ভৰাই ল'লে টাংকিটো ফুল থাকিলে মানে চিন্তা কম থাকে আৰু এতিয়া আহি মায়েৰ ইয়াত পাই গ'লোহি ইয়াতে মানে মায়ে আৰু আমাৰ ডাঙৰ বাইতা আছিল আৰু এওঁলোক হৈছে ডাঙৰ বাইতাৰ বান্ধৱী বুলিয়ে ক'ব পাৰি মানে তেওঁলোকৰ লগত এইকেইদিন বহুত মানে আনন্দ ফূৰ্তি কৰিছে একেলগে আছিলে আৰু ঘূৰি অহাৰ সময়ত আমি এতিয়া ভিতৰলৈ সোমাই আছোঁ জুবিনদাক লগ কৰি যাম বুলি আমি যিহেতু জুবিনদাক জীয়াই ৰাখিব বিচাৰি আছোঁ সেয়েহে মই এনেকুৱাকৈ কৈছোঁ যেন জুবিনদাক লগ কৰি যাম আমি চবেই জানো এই ঠাইখননো কি জেগা যিয়ে নহওক সেয়া মোৰ কৈ মনত দুখ আনি লাভ নাই
আৰু এয়া দেখিছেনে কিমান দূৰ দূৰণিৰ পৰা মানুহ আহিছে তেখেতক চাবলৈ, তেখেতৰ এই জাগাকণ চাবলৈ বহুত দূৰৰ দূৰৰ পৰা মানুহ আহিছে, বাহিৰা জাগাৰ পৰাও মানুহ আহি আছে আৰু অসমৰ মানে দূৰৰ পৰাও মানুহ আহি আছে। গাড়ীবিলাক ডাঙৰ গাড়ীবিলাক মানে ৰিজাৰ্ভ কৰি আহিছে আৰু প্ৰাইভেট গাড়ীবিলাকো মানে ইয়াৰে হ'ব পাৰে বা বাহিৰা জাগাৰো হ'ব পাৰে। মাইক গাড়ীৰ ভিতৰতে বহাই থৈ আহিছোঁ, গাড়ীখন ষ্টাৰ্ট দি AC লগাই থৈ আহিছোঁ আৰু মাৰ কাৰণে ভয়ো লাগি আছিলে, তেখেতে অকলে ভয় কৰিব চাগে এনেকুৱা মোৰ লাগি আছিলে। তেখেতেই ক'লে তোমালোক যোৱা চাই আহাগৈ, মই ইয়াতে বহিম। সেয়েহে মানে আমি আহিলোঁ আৰু বেছি দেৰি কৰি থকা নাই, সোনকালেই গৈছোঁ। মানে নামি অহাৰ পিছতো মাৰ কাৰণে চিন্তা লাগি আছিলে আৰু এই জেগাকণ দেখিলে বহুতেই দুখ লাগে। দেখিছেনে কিমান মানুহ আহি আছে আৰু তেখেতক শ্ৰদ্ধা কৰি আছে, মানে তেখেতৰ শ্ৰদ্ধাঞ্জলি দি আছে। দেখিবলৈ বহুতেই দুখ লগা পৰিৱেশ আৰু ইমান ৰ'দত ইমান মানুহৰ ভিৰ। মানে আমি আগতে যেনেকুৱা জেগা এখন চাবলৈ যাওঁ, চিৰিয়াখানা হওক বা কিবা জেগা চাবলৈ যাওঁ, ফুৰিবলৈ যাওঁ, এনেকুৱা এই ঠাইখনো হৈ আছে। মানে আমি এনেই বেলেগ জেগালৈ ফুৰিবলৈ যাওঁ মনৰ আনন্দত, কিন্তু ইয়াত মনৰ আনন্দত নহয়, ইয়াত আহি সোমোৱাৰ পিছতে মানে দুখ লাগি যায়। ইয়াৰ মানুহৰ পৰিৱেশখিনি অলপ আপোনালোকক দেখুৱাম। দেখিছেনে কিমান মানুহৰ ভিৰ। চাৰিওফালে মানুহ আৰু মানুহ। আৰু এইফালে নাম কীৰ্তন কৰি আছে এওঁলোকে। আচৰিত ঘটনা এটা জানেনে, মানে ইয়াত 4জনী পাৰ আছে আৰু ইয়াত থকা মানুহখিনিয়ে কৈ আছে যে যোনদিনাখন জুবিন দাক জ্বলোৱা হৈছিলে সিদিনাখনৰ পৰাই এই পাৰ 4টা ইয়াতে আছে, ক'তো নাযায়। সেয়েহে মানে পাৰকেইটাৰ কাৰণেও ইয়াত অলপ সুবিধা কৰি দিছে আৰু ভিতৰলৈ সোমালে অলপ ভালকৈ দেখুৱাব পাৰিলোঁ হয়, পিছে ভিতৰলৈ সোমাব পৰা নাই। সৰু বাচ্ছা এটাও লগত আছে, অলপ আমনিও কৰে আৰু বাপেকে তাক লগত লৈ আছে। আৰু এই ওপৰফালে দেখিছেনে, ইয়াত এদিন জুবিন দা আহি বহিছিলে, সেয়েহে মানে ইয়াত মানুহ গৈ পেলাই বহি আছে। আৰু যোনবিলাক মানুহ মানে বহুত বেছি দূৰৰ পৰা আহিছে তেওঁলোকেতো আৰু জল্দি যোৱাৰ কথা নহয়, সেয়েহে মানে তাত গৈ পেলাই জিৰাই আছে অলপ বহি, তাৰ পৰা আকৌ চায়ো আছে। ইমানেই ভিৰ মানে কৈ লাভ নাই, মানুহ যিমানেই মানে আহি আছে গৈ আছে আৰু মানুহ বেছি হৈ আছে এনেকুৱাই লাগি আছে। আৰু চাৰিওফালে দেখিছেনে মানুহ আৰু মানুহ। ৰ'দ বহুত বেছি দিছে, মানুহ মানে এখন ঠাইত ৰৈ থাকিব পৰা নাই, তথাপিও মানুহৰ ভিৰ ইমান। মানে জুবিনদাৰ কাৰণে সকলোৰে মৰম বেছি, সেয়েহে এনেকুৱা এটা পৰিৱেশ হৈ আছে। আৰু এতিয়া আহি আমি হোটেল এখনত সোমালোঁ মানে চাহ খাবলৈ। চাহ একাপ খাই লওঁ ভাবিলোঁ, মানে বহুত সময় হৈছে চাহ খোৱা হোৱা নাই। আৰু এতিয়া আমি গৈ আছোঁ মৰিগাঁৱলৈ, মানে মৰিগাঁৱত আমাৰ নানী ঘৰ। মায়ে ক'লে তেখেত মৰিগাঁৱত থাকিব, সেয়েহে মানে ইয়াতে থৈ যাম বুলি ভাবিছোঁ। মানে যিমানেই ডাঙৰ বেমাৰ নহওক কিয়, মানুহৰ যেতিয়া মনটো ফ্ৰেছ থাকে তেতিয়া মানে বেমাৰ আজাৰ অলপ কম থাকে। আৰু নিজৰ মাৰ ঘৰৰ পৰা মানে সুবিধাজনক জেগা হ'বই নোৱাৰিব। আমাৰ নানী এতিয়াও আছে, সেয়েহে মানে মাৰ ইয়াত অলপ বেছিয়ে ভাল লাগে আৰু মাহী দুগৰাকীও আছে, সেয়েহে ভাবিলোঁ মাইক ইয়াতে থৈ যাওঁ, অলপ আৰাম হোৱাৰ পিছত লৈ যাম। এতিয়া অলপ আৰাম পাইছে, তথাপিও মানে ভাবিলোঁ ইয়াতে থৈ যাওঁ, তেখেতৰ মানে মন ফ্ৰেছ থাকিলে ভাল লাগিব আৰু জল্দি আৰু সুস্থ হ'ব। আৰু তেখেতৰ মা যিহেতু আছে, মাক জীয়েক একেলগে বহি কথা বতৰা পাতি থাকিব। আমিতো আৰু এনি টাইম মাৰ লগত বহি থাকিব নোৱাৰোঁ, আমিও বেলেগৰ ঘৰত সংসাৰ কৰি আছোঁ। আমাৰ নানী ঘৰ হৈছে মৰিগাঁও দলবাৰীত, আৰু এতিয়া আহি নানী ঘৰ পাই গ'লোহি। ইয়াত মানে ঘৰৰ কাম চলি আছে, সেইকাৰণে মানে ঘৰবিলাকৰ চিজিল নাইকিয়া হৈ আছে। এয়া হৈছে মোৰ নানী, দেখিছেনে, তেখেতৰ বয়স চাগে 96 মান হৈছে, হ'লেও তেখেত দেখিবলৈ এতিয়াও কিমান ধুনীয়া হৈ আছে দেখিছেনে। আজিকালিৰ যুগত পিছে মানুহ ইমান সুস্থ হৈ নাথাকে। নানীৰ কাৰণে সকলোৱে দোৱা কৰিব, আল্লাহ যেন তেখেতক বহুত দিন ভালে ভালে ৰাখে। আৰু এয়া এতিয়া খোৱা বোৱা আৰম্ভ হৈ গৈছে আৰু তেখেতৰ আঙুলি কাটিছে, সেয়েহে মানে চামুচেৰে ভাত খাই আছে। তাত আমি চাহ খাই আহিছোঁ, সেয়েহে মানে ইয়াত আহিয়ে ভাত খাই তেখেত অলপ বাগৰিছে। আৰু নানী ঘৰত মানে ঘৰৰ কাম চলি আছে। এইটো হৈছে মোৰ মাহীৰ ল'ৰা, সৰু মাহীৰ ল'ৰা।
ঘৰৰ কাম চলি আছে সেয়েহে মানে ঘৰবিলাকৰ একেবাৰে অৱস্থা নাইকিয়া হৈ আছে গোটেইকেইটা ৰুম প্লাষ্টাৰ কৰি আছে আজি মানে লাষ্ট প্লাষ্টাৰ মানে গোটেইখিনি ৰুম প্লাষ্টাৰ কৰা হৈ গ'ল বাৰান্দাখন প্লাষ্টাৰ কৰি আছে আমি আহি পাইছোহি আৰু এইফালে এয়া মাহীয়ে গাখীৰ থৈছে মানে যোনদিনাখন গাখীৰ অলপ বেছি হয় এনেকুৱাকৈ তেখেতে থৈ দিয়ে পিছত যেতিয়া মানে অলপ গাখীৰ কম হ'ব তেতিয়া মানে এইখিনিয়ে মানে কাম আহি যাব আৰু সেই কাৰণে আৰু গোটেইকেইটা ৰুম অলপ দেখুৱাই দি আছো যেহেতু মানে প্লাষ্টাৰ হৈছেহে মাত্ৰ এতিয়াও মানে ৰং বাকি আছে পুটিং মাৰা ৰং মাৰা এইবিলাক বাকি আছে প্লাষ্টাৰ কৰা হৈছেহে মাত্ৰ দৰ্জা খিৰিকীবিলাকো এতিয়াও লগাবলৈ বাকি আছে মানে এইগিৰা ৰুম চাগে কালি পৰহি মানে প্লাষ্টাৰ কৰিছে সেই কাৰণে এতিয়াও পানী দি থৈছে আৰু এই দৰ্জা খিৰিকীৰ কাম শেষ হোৱাৰ পিছতহে মানে ৰং দিব ৰংখিনি দিয়াৰ পিছতহে মানে ৰুমখিনিও ধুনীয়া হৈ যাব আৰু এইফালে ইয়া নানি বহি আছে পাকঘৰতে সৰু মাহী ল'ৰাটো দোকানত আছিলে আমি অহা শুনি সোনকালে সি আহিছে আমাক চাবলৈ আৰু এতিয়া যাবগৈ আৰু আমি খাইব অলপ সময় ৰেষ্ট লৈ এতিয়া ওলাই আহিলোঁ নগাঁও টাউনৰ ভিতৰত অলপ কাম আছে সেয়েহে মানে আমি তালৈকেও যাম মানে অলপ ঔষধ ল'বলগীয়া আছে এইখিনি লৈ লওঁ কিয়নো নগাঁও অহা যোৱা মানুহ ডেইলি পোৱা নাযায় সেয়েহে আমি আহিছোঁ বুলি মানে ঔষধখিনি লৈ লওঁ বুলি ভাবিছোঁ আৰু এতিয়া আহি পালোহি আমনি আফনান ৰাস্তাতে টোপনি গ'ল ভাবিছোঁ ইয়াতে নামি চাহ একাপ খাই লওঁ মানে সন্ধিয়াৰ চাহকাপ খোৱা হোৱাই নাই নানী ঘৰৰ পৰা আহোঁতে চাহ একাপ খাই ওলাইছিলোঁ তথাপিও মানে এতিয়া বহুত সময় হ'ল সেয়েহে মানে আকৌ চাহ খাবলৈ মন গৈছে ভাবিলোঁ ইয়াতে নামি চাহ খাই লওঁ আৰু আপোনালোক টোপনিৰ পৰা উঠাই বাপেকে লৈ গৈ আছে তাৰ পিছে টোপনিৰ নিচা ভঙাই নাই মানে টোপনিৰ পৰা ডাইৰেক্ট উঠাই লৈ আহিছে আৰু এই মাহী আগে আগে গৈ আছে ভাবিলোঁ গৈ পেলাই চাওঁ কিবা খুৱাব পাৰোঁ নেকি তাক সিটো এনেই খাবলৈ মন নাযায় তাৰ মানে একো বস্তুৱে তাৰ ইণ্টাৰেষ্ট নালাগে খাবলৈ হোটেলত আনি বহোৱাৰ পিছতো তাৰ খং উঠি আছিলে আৰু কিবা দেখিলে মানে খং উঠে এনেকুৱা হৈ আছিলে তাৰ টোপনিৰ কাৰণে এতিয়া আমি মিছা পাৰ হৈ ইয়াত দেখিলোঁ কেইজনমান ল'ৰাই ৰাস্তাত কিবা কৰি আছিলে তেখেতে সুধিলে কৈছে নহয় আটা পৰি গৈছিলে সেয়েহে আমি ওপৰৰখিনি উঠাই আছোঁ আৰু এতিয়া আহি পালোহি সোনাজুৰি ইয়াত চাগে কিবা হ'ব আজি মানে কিবা ফাংচন হ'ব সেয়েহে মানে ইয়াত বহুত মানুহ জমিছে আৰু আমি চাই এইফালে পাৰ হৈ গৈছোঁ কিবা গায়ক আহিব নেকি নে মানে ইয়াৰ গাঁৱৰ মানুহে কিবা প্ৰগ্ৰাম কৰিব চাগে যিয়ে নহওক আজিৰ ভিডিঅ'টো যদিহে আপোনালোকক ভাল লাগে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ফেচবুকত চালে মোৰ পেজটো ফ'ল' কৰি থ'ব বন্ধু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰি দিব আজিলৈ ইমানতে সামৰিছোঁ আকৌ আহিম অন্য এটা ৰেচিপি বা ভিডিঅ'লৈ আল্লাহ হাফিজ